জৰিয়াত চাঞ্চল্যকৰ ঘটনা ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ জৰিয়া খালপাৰাত সংঘটিত হৈছে এই ঘটনাটো ৰেল লাইনৰ কাষত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহটো যুৱকজনৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে মৃত যুৱকজন হৈছে পৰমাইভেটি গাঁৱৰ সাদিকুল ইছলাম কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি নিশা ঘৰলৈ উভতি অহা নাছিল সাদিকুল কাৰোৰে সৈতে নাছিল শত্ৰুতা ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মানে কি আজি 5টামান বজাত তেজ যোৱাৰ পিছত ইয়াত হাল্লা এটা উঠায় হাল্লা উঠাই মানে মানুহ এজন মৰিছে বুলি গাঁৱৰ মানুহ ওলাই পেলাই চাই সঁচাকৈ মানুহ এজন মৰিছে এইটো চাগে ট্ৰেইনে মৰা নাই হ'ব কোনোবাই মাৰি আনি পেলাই থৈছে চিনাকি হৈছে নেকি মিত্ৰ চিনাকি হৈছে এইটো পৰমাইভেটিৰ বুলি জানিব পৰা গৈছে এনে ৰাইজে আহি প্ৰত্যক্ষ কৰিছে নেকি ৰাইজে আহি প্ৰত্যক্ষ কৰিছে আৰু কি খবৰ দিছে আৰক্ষী খবৰ দিয়া নাই এই ঘটনাটো গম পায় নেকি নাই গাঁওখনৰ নাম কি গাঁওখনৰ নাম এইটোতো চালপাৰা হয় শালপাৰা গাঁৱত মানে শালপাৰা গাঁৱত মৃতজন পোৱা গৈছে এনে মানুহ ব্যক্তিজন পৰমাইভেটি বুলি জানিব পাৰিছে জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24